ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অতুল বৰা কেশৱ মহন্ত 14 সমষ্টিত একেলগে যুঁজাৰ ৰণনীতি সাজু মিত্ৰজোঁটৰ 12 নহয় 14খন আসনতেই মিত্ৰজোঁটৰ জয়ৰ দাবী অতুল বৰাৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই সোমবাৰে মিত্ৰজোঁটৰ যুটীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ অগপ নেতৃত্ব ভৱেশ কলিতাৰে বৈঠকত বহিল অতুল বৰা কেশৱ মহন্ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আমাৰ বিশ্বাস আছে অসমৰ জনগণে এইবেলি আমাৰ মিত্ৰগোষ্ঠীক আশীৰ্বাদ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যিদৰে বিকাশৰ বন্যা বলিছে বিকাশৰ ধাৰালৈ বিকাশৰ বতৰালৈ আমি ভোটাৰ ৰাইজৰ মাজত যাম আৰু নিশ্চিতভাৱে জনতা জনাৰ্দনে মিত্ৰগোষ্ঠীৰ সন্মানীয় প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিব মিত্ৰজোঁটে প্ৰতিটো লোকসভা আৰু বিধানসভা সমষ্টিত গঠন কৰিব যুটীয়া কমিটি বিধায়ক জিলা সভাপতিয়ে দায়িত্ব ল'ব কমিটিত গাঁৱে গাঁৱে গৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তৃণমূলত কাম কৰিব কমিটিসমূহে বৰপেটা সমষ্টিত অগপৰ তত্ত্বাৱধায়কৰ দায়িত্ব অৰ্পণ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক মাননীয় মুখ্যমন্ত্ৰীয়ে জিলাই জিলাই গৈ যিবিলাক প্ৰকল্প ঘোষণা কৰিছিলে শিলান্যাস কৰিছিলে আধাৰশিলা কৰিছিলে সেই সময়তে অগণন লোকৰ সমাৱেশ ঘটিছে আৰু সেই সময়তকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত পৰিৱেশ আৰু সলনি হৈছে তৰিত গতিত সলনি হৈছে আমি প্ৰচুৰ সম্ভাৱনা দেখিছোঁ প্ৰতিটো লোকসভা সমষ্টিত আমাৰ দৃঢ় বিশ্বাস যে অসমৰ জনসাধাৰণে বিকাশৰ সপক্ষে ৰায়দান কৰিব মিত্ৰজোঁটে 12খন আসন পাব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰি থাকিলেও তাতকৈ অলপ ওপৰত চিন্তা কৰিছে অগপৰ সভাপতি অতুল বৰাই 12 নহয় বিৰোধীক শূন্য কৰি 14খন আসনতেই মিত্ৰজোঁটৰ জয়ৰ দাবী অতুল বৰাৰ আমি গভীৰ আশাবাদী মইতো কৈছোৱেই যে পূৰ্বতে মই নিজে কৈছিলোঁ যে 12+, এতিয়া মইতো 14খন আসনতে জয়ী হোৱাৰ সপোন দেখাই নহয় মই এখন ছবি দেখা পাইছোঁ ইপিনে ধুবুৰীক লৈ আশাবাদী অতুল বৰা আৰু পবিত্ৰ মাৰ্ঘেৰিটা মিয়া নহয় ধুবুৰীৰ খিলঞ্জীয়া মুছলমানৰ ভোট পাব মিত্ৰজোঁটে ধুবুৰীৰ আই মাতৃয়েও ভোট দিব মিত্ৰজোঁটক ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই নাৰী শিক্ষা নাৰীৰ সুৰক্ষা আৰু নাৰীৰ মৰ্যাদা 3 তালাকৰ পৰা বহুবিবাহ প্ৰথা বিলুপ্ত কৰালৈকে বা 3 তালাকৰ পৰা বহুবিবাহ আৰু বাল্য বিবাহ এইবিলাক ৰোধ কৰাৰ বাবে দুইখন চৰকাৰে কেনেধৰণে অহুপুৰুষাৰ্থ কৰিছে আই মাতৃ সমাজে গম পাইছে গতিকে আমি ভাবোঁ মাতব্বৰী যদি কোনো হেঁচা প্ৰয়োগ কৰা নহয় আপোনালোকে দেখিব ধুবুৰীটো আই মাতৃসকলে আমাৰ মিত্ৰদলক ভোট দিয়াৰ প্ৰবল সম্ভাৱনা আছে গতিকে ইতিবাচক চিন্তাৰে আমি আগবাঢ়িছোঁ পিছে ফলাফল 12, 13 নে 14 তাৰ বাবে এতিয়া অপেক্ষা কৰিব লাগিব 4 জুনলৈ কেমেৰা পাৰ্চন ঋতু শইকীয়াৰ সহযোগত বিক্ৰম বৰা DY 365